গাইজ স্বাগতম জনাইছোঁ মই আজি নতুন ভিডিঅ' লগাইছোঁ আৰু এয়া বাগান আমাৰ পাত ছিঙিব পৰা হৈ আছে দেই এয়া আৰু গাইজ আজি গৈ আছোঁ মেৰলৈ এইফালে এখন দা আৰু এখন কুঠাৰ লৈছোঁ আৰু এইখন আমাৰ বাৰী তামোলবোৰ লগাইছোঁ ধুনীয়াকৈ তামোলবোৰ ফুলিছে বাৰু দেই আৰু মানে মোক ইউটিউবত যেতিয়া ভিডিঅ' বনাইছিলোঁ এটা মানে কমেণ্ট আহিছে মানে মোক এই বাগানখন যেতিয়া মই ভাঙিছিলোঁ এটা ভিডিঅ' বনাইছিলোঁ ভাঙাৰ ভিডিঅ'টো মানে যেতিয়া আপোনাৰ হেৰি কৰিছিলোঁ আৰু সৰুৰ পৰা এনেকৈ 8 ইঞ্চি ভাঙিছিলোঁ আমি আৰু তেতিয়া কৈছে পুলিখিনি কিমান ডাঙৰ হ'ল মোক দেখাবাচোন বুলি এয়া মই দেখাইছোঁ আজি আপোনালোকক পুলিখিনি আমাৰ ইমানখিনি ডাঙৰ হৈছে আৰু এইবাৰ ধুনীয়া এটা পাত পাই আছোঁ আমি এয়া পাত ছিঙিব পৰা ধুনীয়া হৈ আছে আৰু গজালি ধুনীয়া এয়া এতিয়া আমি যাম বাৰীলৈ এডাল গছ কাটিম ধুনীয়াকৈ আৰু গছডাল কাটি কুটি ঘৰলৈ আনিম তেনে ব'লক গাইজ আজি ভিডিঅ'টো আপোনালোকে চাই থাকক ধুনীয়াকৈ আজি মই অকলে আহিছোঁ মানে অকলে কাম কৰিব আহিছোঁ আৰু আজিৰ দিনটোত কি কি কৰিব পাৰোঁ মই আপোনালোকক গোটেইখিনি দেখাম আগতে আমি যাই আহোঁ ফাৰ্ষ্টে গছডাল কাটি আনো এইটো বাগান আৰু শুকাইছে এয়া এইপিনে আমি চব পাত ছিঙি আছোঁ দেই এইপিনে এতিয়া গজালিবোৰ এইবিলাক ছিঙিব লাগিব আৰু গাইজ আমি বাগানৰ মাজে মাজে আহি আছোঁ বাৰীৰ পিছফালে আছে কঁঠাল এই গাইজ চাওক ধুনীয়াকৈ কঁঠাল লাগিছে আৰু কঁঠালবোৰ ধুনীয়া খাই লাগে বাৰু যোৱা বছৰো লাগিছিলে এইবছৰো লাগিছে আৰু এইফালে আমি বাৰী আহি পাই গ'লোঁ আমাৰ গছবোৰ চাই আছোঁ এতিয়া আৰু যিহেতু গাইজ মই মানে অকলে আহিছোঁ ন ইমান ডাঙৰ গছ কাটিব নোৱাৰিম এতিয়া ইয়াৰ পৰা এডাল যিকোনো এডাল সৰু এডাল নিব লাগিব কাটি তাকে চাইছোঁ কোনডাল কাটোঁ মই দেখা পাইছোঁ গাইজ এইডালকে কাটিম সৰু আৰু আমাৰ এইফালে পিছফালে থকা বাগান সেইখিনিও গাইছোঁ আমাৰ নহয় বাৰু দেই সেইখিনি বেলেগৰ দেখাই দিছোঁ মই বাগানৰ সৌন্দৰ্যটো কি ধুনীয়া গছ গছনি আৰু বৰষুণ আহোঁ আহোঁ কৰি আছে ভাল লাগে এনেকুৱা বতৰবোৰ এই আমি ধুনীয়াকৈ কাটি আছোঁ এয়া ইমানখিনি কাটিলোঁগৈ আৰু গাইছ এতিয়া যিহেতু বাৰিষা বতৰ আৰু আমি মানে আজিকালিতো গেছ পাবলৈতো অকণ অসুবিধাই হয় সেইকাৰণে খৰিও অকণমান গোটাই থৈ দিব লাগিব বাৰীত ধুনীয়া বস্তু এটা আছে এইটো আম পুলি দেখা পাইছেনে একদম গছডালৰ লগতে লাগি আছিলে আৰু সেইকাৰণে আম পুলিটো ধুনীয়াকৈ বচাই অকণ গছডাল কাটি মুকলি কৰি দিছোঁ আম গছডাল ধুনীয়া হ'ব এইডাল আম গছ আম লাগিলে ফল খাব পাৰিম এইডাল গছ গুৰি বাগৰি গ'ল গুৰি কাটি দিলোঁ আৰু এইডাল ধুনীয়াকৈ আমাৰ কাটা হৈ গ'ল গছ চাহ এবাতি খাই লওঁ আৰু পানী খাম ফাৰ্ষ্টে তাৰপিছত তামোল এনেকৈ খাই লাগি আছোঁ আৰু এতিয়া ধুনীয়াকৈ আমাৰ ডালখিনি কৰালি পেলালোঁ এইফালে থৈছোঁ আৰু এতিয়া গছডাল টুকুৰা টুকুৰি কৰিব লাগিব পিচ এতিয়া পানী খাওঁ এই পানী আৰু এই চাহ দেই খাই লওঁ ধুনীয়াকৈ গছডাল ধুনীয়াকৈ টুকুৰা টুকুৰি কৰিলোঁ এয়া আমাৰ টুকুৰা কৰা হৈ গ'ল পিচ বেছি ওলোৱা নাই গাইজ সৰু গছেই কাটিছোঁ যিহেতু সৰু আৰু মই অকলে এইফালে এয়া কাটিবলৈ যাওঁতে এইফালে পালোঁ আমি ভাদৈলতা এয়া ভাদৈলতা লৈ আহিছোঁ ভাদৈলতা আৰু মাছে বনাব এয়া মায়ে ধুনীয়াকৈ ভেদাইলতা বাচি আছে আৰু মই আপোনালোক দেখাইছোঁ খৰিখিনি কাটিলোঁ এইখিনি আমাৰ খৰিডাল গছডাল বেছি ডাঙৰ নাছিলে সেইকাৰণে এইখিনি কাটি কুটি লৈ আনিলোঁ আৰু গাইছ এতিয়া যাম মাছ মাৰিবৰ কাৰণে আৰু গাইছ মাছ মাৰিবৰ কাৰণে এয়া জাল বাল্টি লৈ আহিছোঁ এই পুখুৰীত যাওঁ ধুনীয়াকৈ মাছ দুটামান উঠাওঁ এয়া পুখুৰী আমবোৰ চৰি আছে ইয়াতে মাৰিম মাছ আৰু এইবোৰ বড়ো ধান চাওক ধুনীয়াকৈ পুখুৰীৰ পৰা মাছ মাৰি আহি ঘৰ পালোঁ এয়া মাছ আৰু এইফালে কেঁকুৰা কি মস্ত কেঁকুৰা পাইছোঁ চাওকচোন গাইছ আজি একদম খাই মজা লাগিব এয়া পালোঁ 6-7টামান কেঁকুৰা ধুনীয়াকৈ কেঁকুৰা আৰু এয়া মাছ কম পাইছোঁ কিন্তু কেঁকুৰাকেইটা পাই মন বহুত ভাল লাগি গৈছে আৰু গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰিব লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই নেক্সট ভিডিঅ'ত লগ পাম